ঐ কণপিত, ঐ মোক এনেকে কলা মানুহৰ গতে ইমান কাণৰ ওচৰত আহি থকে মাইকডাল বজাই নিদিবি দেই, কৈ দিলো কিন্তু। ঐ কিবা খং উঠিব কৈছো নহয়, একে চৰে চকু উলিয়াই দিম আকৌ। ঐ ভেদা, ঐ বুঢ়াৰ লগত কি হ'ব হয়? ঐ কলা মানুহক কেনেকে কথা নকয় কেনেকে কম বাৰু, দেখিছ নাই? ঐ ওচৰত ক'বলৈ গ'লে আকৌ বুঢ়াহে মোৰ ওপৰত ঠাই। ঐ ৰচোন ৰ, তই এইটো ধৰি থাক, মই ককাক বুজাই আছো ৰ। ঐ ভেবেলা, ঐ বুঢ়াক বুজাবলৈ গৈছ হয়? ঐ চাবি আকৌ খেলি মেলি হ'লে একে চৰে তোৰ বাটুল গুটিয়া চকু উলিয়াই পঠিয়াব। দেখিছ নাই দেউতা ভাগৰ হাতকেইখন কিমান ডাঙৰ ডাঙৰ? ঐ ভালকে বুজাবি। ৰ'ব আপোনালোকে অকণো টেনশ্যন নল'ব, মই ককাৰ পৰা চব কথা উলিয়াই আছে এতিয়া। আৰে ককাক বুজাবলৈ কিটিপ লাগিব, এনেকে জাহা তাহা কাণৰ ওচৰত ক'লে নহ'বতো। কলা মানুহ খং উঠিব এইটো। ঐ বুজাচোন বুজা, বনডালনো ক'ত ফুটালে, জংবিটোনো ক'ত দেখিছিলে, একো কিবা এটা পাতাই নাইকিয়া হৈছে। ঐ এনেকে হ'লেচোন মুনুকণক চুবাই পেলাবগে। ঐ কি কৰা ভেবেলা, সোনকালে কৰ তই। ঐ ৰ কৰি আছো ৰ, টেনশ্যন নল'বি। নে শুনা, টেনশ্যন কাই ক'লে পাহে বে? ঐ ককা ক ভেবেলা, ঐ কিবা কৈছ হ'ব পায়। ঐ দেখিছ কণপিত, ঐ মই জোঁৱাইক হৈও দেউতাৰ লগত কথা পতা কিটিপটো নাজানো, ভেবেলাই কেনেকে দেউতা ভাগৰ মুখৰ মাত উলিয়াই দিছে। ঐ ৰ'ব, ঐ কি কয় আগত শুনি ল'বলৈ দিয়ক। ঐ ভেবেলা, ঐ হুদ এই ৰ হয় সুধি আছো নহয়। ঐ ককা, ঐ আপুনি যে জম্বিটো দেখিছিলে, ঐ এনেকুৱা মোৰ নিচিনা জম্বিটো যে, ঐ ক'ত দেখিছিলে? ঐ ভেবেলাডালে মানুহ মাৰিব দেই, কেনেকে দেখুৱাই দিছে চা। ঐ জম্বিটো কথা কৈছ? অকমান আগত জুপুৰিটো যে, ঐ সেই জুপুৰিটোৰ ওচৰত দেখিছিলো। ঐ তাৰপিছত কি কৰিলে? এইটো কলাটো আকৌ সুধিবলৈ আহিছে ক'ত দেখিছিলে। কেলে কোৱা নাই জানো? অকমান আগত কেলে জুপুৰি এটা নাই আপলীয়া ঘৰৰ নিচিনা, সেই ঘৰটোৰ ওচৰতে দেখিছিলো। তাৰপিছত মই দিলো নহয় বম দুচাত ফুটুৱাই। ঐ মুনুকণক দেখা নিচিনা লাগিছিলে। ঐ আহি পানি চাওঁ জম্বিটোতো চেটেপ, কিন্তু মুনুকণ নাই নহয় বোপাই। ঐ কণপিত, এতিয়া গম পালি? বল সেই আগত যে আপলীয়া নিচিনা জুপুৰি ঘৰ এটা আছে, সেই ঘৰটোৰ ওচৰতে দেখিছিলে। ঐ মুনুকণো আছে যদি তাতে আছে, আৰু যদি তাত নাই জানিবি জম্বি এটাক চেটেপ বনাই দিলে। ঐ জহনি মৰা ভেবেলা, ঐ গম পালিয়ে যদি ইয়াত ৰৈ থাকি লাভ নাই আৰু। ঐ বল পতাপত যাওঁ বল। ঐ নহ'লে বেচেৰা মুনুকণটো চেটেপে বনাব। কেনেবাকে এইটো খবৰ নেমুৱে পাব লাগিলে গোটেই গাঁও উৎপাল লগাই দিব, গম পাইছ নাই? বলক যাওঁ মানে, এতিয়া মই যাবলৈ নাই দে। যি ডাঙৰ যি দীঘল দাঁত ওলোৱা জম্বিকেইটা, যেনে তেনে সেইকেইডালৰ পৰা বাচি আহিছোহে, ক'ত আকৌ এতিয়া মই বিচাৰি যাবলৈ আছে। আপুনি কেনেকুৱা ধৰণৰ বাপেক? লোকৰ বাপেকে নিজৰ ল'ৰা ছোৱালীকেইটা সদায় বিপদৰ পৰা বচাই আনে, আপুনি আকৌ সেই নিজৰ ল'ৰাটোক বিপদৰ আগত ঠেলা মাৰি থৈ আহিছে। আপুনি সঁচাকে বাপেকৰ নামত কলংক দেই। বাপেকৰ নামত কলংক কথা ক'বলৈ আহিছ? তই এনে ভাল নহয় মাকৰ নামত, তইও হপাই অলপ। লোকৰ মাইকীবোৰে ইমান ধুনীয়া ইমান ভাল ল'ৰা ছোৱালী জন্ম দিয়ে, তই যিটো দিলি কুলাংগাৰত কুলাংগাৰ। এশটা কথা ক'লে এটাও নুশুনে। তেনেকুৱা ডালক মোক বজাই বহাই আনিবলৈ কৈছ? যা তই যা, তোৰ পিতেৰক তই বুজাই বহাই আনগে যা, মই হ'লে যাবলৈ নাই দে এতিয়া। কণপিত, তই কাম এটা কৰ বুজিছ, আমি গিটাই মুনুকণক বিচাৰি যাওঁ, তই গৈ নেমু দাদাক খবৰটো দেগে যা। নহ'লে কথাটো বেয়া হ'ব, গম পাইছ না? যা কণপিত, তই নেমুক খবৰটো দি দেগে যা। ঠিক আছে, মই তেতিয়াহ'লে নেমু দাদা হেতৰ ঘৰত গৈ খবৰটো দি থৈ আহোঁগে ৰ। এইপিনে এটা গ'ল, সেইপিনে দুটা গ'ল, কাহিনীটো কি হ'ল? মই একো পাত্তাই নাপালো যে। কণপিত, ৰচোন ৰ। এইডালে মোক একো পাত্তাই নিদিলে যে। ভেবেলা, জোঁৱাই, কি হ'ল মই একো আটা পাতাই নাপালো যে। আৰে এইপিনে এটা সুধিলো, এইটো একো মাত বোল নাই, ফুৱাই গুচি গ'ল। সেইপিনে দুটি সুধিলো, সেইকেইটাৰ একো উত্তৰ নাই, ফুৱাই গুচি গ'ল। কাহিনীটো কি হৈছে? নাই ইয়াত ৰখি থাকিলে নহ'ব। মই ভেবেলাহঁতৰ পকত যোৱাহে ভাল। ভেবেলা, জোঁৱাই, ৰ ময়ো গৈছো ৰ। ইমান ফুৱাই নাযাবি, এই বুঢ়া মানুহডালক ক'ত অকলে এৰি থৈ গৈছ হা? উলমি হাতৰ বাউটি ছিগি যাওঁ হৈ গৈছে গৈ। জহনি মৰা মৰিব নজনা কণপিত আৰু ভেবেলাডাল ক'ত মৰিবলৈ গুচি গ'ল? মই এতিয়া যি দেখিছো, জম্বিয়ে মোক মাৰিব নোৱাৰিলে কি হ'ল? মই এনেকে এতিয়া আমৰণে মৰিব লাগিব যেন পাইছো। গছতে এনেকে কিমান দিন ওলমি থাকিম হয়? এই তেজ খোৱাকেইটা, জহনিকেইটা, একেলগে আহিছিলো, মোক এতিয়া বিচাৰ কোচাই নকৰা হ'ল এইকেইটাই। বিচাৰি যা মানে, ল'ৰাটোক এতিয়া মই অকলে বিচাৰি যাব পাৰো না? যিহে দিন কাল চলিছে, এই দিন দুপৰতে গোটেই ভূত পেটে মানে গোটেই তিৰিলাং কোবাই পৰিছে। এনেকুৱা এটা চিটুৱেশ্যনত আপুনি মোক অকলে পঠাই দিছে। কৃষ্ণ আকৌনো তেতিয়াহ'লে তোৰ ভাগৰ সেই অলগধৰ ল'ৰাটোক মোক বিচাৰি যাবলৈ কেলে কৈছ হা? ইমান ক'লো বলচোন বল বোলো ঘৰলৈ যাওঁগে, নাহে। গোটেই বাহুবলি দেখুৱাইছে বোলে মই জম্বি মাৰিহে যাম। এতিয়া সেইটো মই আকৌ বিচাৰি গ'লেহে হ'ব। আপুনি তোৰ ভাগৰ বুলি কৈ আছে যে, সেইটো কি মই আহোঁতে ঘৰ পালে আহিছিলে নেকি? কি কথা ক'বলৈ আহিছে? কি কথা ক'বলৈ আহিছে? নেমু দাদাই, কি কৈছে? হেৰিয়া তোৰ সেই কালগ্ৰহ শনি গ্ৰহ নালায়ক ল'ৰা আহি গ'ল। যা আদৰি আনগে এতিয়া। নিজৰ পিতেকৰ মাতডালো বুজি নাপায়, সেইটো মুনুকণ নেকি? সেইটো কণপিত মাত নহয়। ময়ো গম পাইছো সেইটো কণপিত মাত। বামুণৰ লগত লতিকাই থাকিবই ন? এই চব মানে কণপিত কি হ'ল? সোমাই আহা বাহিৰতে ৰৈ আছা যে। এই দিন দুপৰতে গোটেই উগ্ৰপন্থী সোমোৱা দি বম বাৰুদ লৈ সোমাই আহিলি যে। বামুণটো আহিলি, লতিকাইকেইটা ক'ত থাকি আহিলে? লতিকাইকেইটা ক'ত থাকি আহিলে মানে এটা লতিকাই আছে, আৰু এটা লতিকাই জম্বিয়ে নিলে নহয়। কি কলি কণপিত? কোনটো লতিকাই নিলে জম্বিয়ে? খুৰী, মুনুকণক নিলে আকৌ। মুনুকণক জম্বিয়ে যেনেকে মোৱা ডালতে ধৰি লৈ গৈছে। কণপিত, তই এই কি শুনোৱালিহি?
ওই পুতুকনৰ ককাকে দেখিছিলে হেনো ওই জম্বি এটাই মুনুকনক ধৰি নি থাকোতে ওই জম্বিটো পকতে হেনো বমটো চাপ দিলে নহয় ফুটুৱাই জম্বিটো হেনো খতম ওই মুনুকন হেনো গাইব এতিয়া মুনুকনক বিচাৰি পুতুকনৰ বাপেক ভেবেলা পুতুকনৰ ককাক গোটেই তিনটা গৈছে মই বোলে দাদাহঁতক খবৰটো দি থৈ আহো বুলিহে আপোনালোকৰ ইয়ালৈ আহিলো ওই তহঁতৰ লগৰ এটা জম্বিয়ে ধৰি লৈ গ'ল তহঁতি গিটাই কি ঘোঁৰা ঘাঁহ কাটি আছিলি হা কি ঘোঁৰা ঘাঁহ কাটি আছিলি ও আমি ঘোঁৰা ঘাঁহ কাটি থকা নাছিলো নহয় জম্বি খেদি যাওঁতে মই অকলশৰীয়া হৈ থাকিলো তাৰ পিছত ভেবেলা আৰু মুনুকন তেহেঁতি দুটা অকলশৰীয়া হৈ গ'ল ওই আহিছিলে হেনো 4-5টামান জম্বি ওই তেহেঁতক মাৰি থাকোতে মুনুকনৰ কোন পাকত কোন পিনৰ পৰা এটা আহি ওই চিলনীয়ে কুকুৰা পালি থপিয়া দি মূৰটোতে থপিয়াই ধৰি লৈ গুচি গ'ল বোলে কৃষ্ণ সব এইবিলাক বাপেক দলৰ কাৰণে হৈছে ওই এনেকুৱা বাপুকি মই নাই দেখা কিন্তু দেই ওই বিপদৰ আগত নিজৰ ল'ৰাটো জানো ঠেলি থৈ আহে ওই বাপেকে যদি ল'ৰাটো লৈ আহিলেহেঁতেন ওই এতিয়া এনেকুৱা এটা খবৰ শুনিবলৈ নাপালোহেঁতেন কৃষ্ণ মোৰ ল'ৰাটো আছে নে কি ভগৱান ওই এতিয়া কি এনেকে মুখখন ভেলেঙা লাগি মোলে চাই আছে কম্পিত ওই পুতুকনৰ ককাকে জম্বিটো কোন ডখত মাৰিছিলে গম পালি নে ওই বলচোন বল তাতে বিচাৰি যাওঁ ওই কেনেবাকে ল'ৰাটো তাতে আছে নেকি কৃষ্ণ বলক খুৰী ওই এতিয়া এনেকে কন্দা কটা কৰি থাকি একো লাভ নাই আমি ততাতয়াকৈ মুনুকনক বিচাৰাই ভাল হ'ব আহক ঐ জহনি মৰা ভেবেলা ঐ ইমান দৌৰিছনে তই মই তোৰ লগত পৰাই নাইচোন ঐ অকণমান লাহে লাহে যাওঁ নেকি বুজিছ ঐ এনেকে হ'লে মোৰ গোটেই কলিজা চলিজা ফাটি যাব তই গম পাইছনে নাই পোৱা আহক ঐ এতিয়া আপোনাৰ কলিজা ফটা চিন্তা কৰিব নালাগে মুনুকনক যদি কেনেবাকে জম্বিয়ে চেটেপ বনাই দিলে তেতিয়া চিন্তা কৰকচোন নেমু দাদাই আমাৰ গিটা কি কৰিব ঐ যিয়ে কৰক যিয়ে নকৰক ঐ তথাপিতো মোৰ কলিজাখনৰ ইমান ডাঙৰ ৰিক্স ল'ব নোৱাৰি দেই ভেবেলা আপুনি তেতিয়াহ'লে অকণমান লাহে লাহে আহক ঐ বৰ্তা লাহে লাহে আহক যিহে 1 কুইণ্টেলীয়া মাল কলিজাখনে চাগে 500 কেজিমান হ'ব কেনেবাকে সেইখন কলিজা ফাটিব লাগিলে হয়তো ঐ চিলাবলৈ ডাক্তৰ নোলাব লাহে লাহে আহক ঐ বৰ্তা আই কৃষ্ণ সেই পিঠটোৰ লগত দৌৰিব নোৱাৰি দেই ভাগৰ লগাই পঠিয়ালে মই অকণমান খোজকাঢ়ি দিয়াই ভাল হ'ব নহ'লে কেনেবাকে মোৰ কলিজাখন ফাটিব লাগিলে আনক বচাবলৈ গৈ নিজেহে মৃত্যুক আঁকোৱালি লোৱা হ'ব ৰ'বা দেউতাও পিছে পিছে আহি আছে মানে বাপৰে বাপ জোঁৱাই ইমান দৌৰিলানে কোনোমতেহে মই তোমালোকৰ পকৰটো দেখি পাইছোহি কলে যোৱা ইমান কোবা কবিকে কলে যোৱা হয় মই একো পাত্তাই পোৱা নাই যে কলে যোৱা মানে আপুনি যে বম দি মাৰিছিলে জম্বিটো সেইডোখৰত মুনুকন কেনেবাকে আছে নেকি তাকে বিচাৰি যাওঁ জম্বি বিচাৰি যোৱা কি কথা কবলৈ আহিছা জোঁৱাই বমৰ আৱাজ শুনিচোন গোটেই জম্বি বিলাক গাঁৱৰ পৰা পলাই পতঙে দিলে এতিয়া আকৌ ক'ত জম্বি বিচাৰি মৰিবলৈ যোৱা বলা ঘৰলৈ যাওঁগে বলা আহা মই এই কলা বুঢ়াৰ লগত কথা পাতি মাথাটো গৰম কৰি লোৱাতকৈ ভেবেলা পকত দৌৰি কলিজাখন ফালি মৰি থকাই ভাল হ'ব যেন পাইছো এতিয়া আৰে জোঁৱাই কি হ'ল আকৌ দৌৰিবলৈ আৰম্ভ কৰিছা মোৰ কথাটো কোনো গুৰুত্বই নাই যে গুলি যোৱা দি গৈছে যে এইটো কি হৈছে আকৌ নাই কিবা এটা নিশ্চয় কাহিনী আছে দেই ময়ো জোঁৱাই পকৰে গৈ থকাই ভাল হ'ব মই শেষ মোৰ জিন্দাগী খতম আৰু দেই মিছাতে জম্বি পকত ধৰি নিজৰ জিন্দাগী মই নিজে খতম কৰি ল'লো যেনহে পাইছো আৰু কিমান দেৰি এনেকে গছৰ পাতত ধৰি থাকিম হয় কেনেবাকে যদি স্লিপ খাই যাওঁ ইমান ওপৰৰ যদি তলত পওঁগে গোটেই পকা কঁঠাল ওপৰৰ পৰা পৰিলে ফুটাবোৰ যেনেকে ওলাই ল'ম মোৰ পেটু ভুঁ চকু কাণ দাঁত চব চাগে কঁঠালৰ ফুটা ওলোৱা দি গোটেই চিটিকিহে পৰিবগে আৰু ইমান দেৰি পৰা গছৰ আগলিত ওলমি আছো এতিয়ালৈকে কোনো জনপ্ৰাণী এটাও দেখা দেখি নাই পাপাই মায়ে কথাটো গম পাইছে নে নাই পোৱা নাই পোৱাহেঁতেনতো বিচাৰ কথা কৰিলেহেঁতেন নহয় জহনী যা ভেবেলাহেঁতি কোৱাগে নাই নেকি কথাটো ভেবেলা ৰখি দিলি যে বল পিছে কলা বুঢ়া আহি আছে মই কলিজা কথা চিন্তা কৰিবলৈ বাদ দিলো সেই কলা বুঢ়াৰ লগত কথা পাতি মাথাটো গৰম উঠোৱাতকৈ তোৰ পকৰত দৌৰি কলিজা ফালি মৰি থকাই ভাল হ'ব বল হেই ৰ'বহে কি হ'ল আকৌ ককাই এইডোখৰ জেগা কথাই কৈছিলে ইয়াতে আছে কৰবাত মুনুকন ইয়াতে বিচাৰ কোচা কৰিলে পোৱা যাব মোক বিচাৰ কোচা কৰিব নালাগে এইপিনে মই গছৰ আগলিত ওলমি আছো মুনুকন তোক জম্বিহে ধৰি আনিছিলে তই আকৌ গছৰ আগলি কেনেকে পালিগে এইটো জহনি মৰাটো এনে ভয় খাই মৰিছো দেই কেনেকে গছৰ আগলিত গোটেই যীশু খ্ৰীষ্ট ওলমি আছে চা জপিয়াই দে কেলে ওলমি আছ তাত জপিয়াই দে কবলৈ আহিছে ইমান ওপৰৰ পৰা জপিয়াই দিলে ইমান ওপৰৰ পৰা যদি মই তলত পওঁগে মই মানুহ হৈ থাকিম নে গোটেই কঁঠালৰ ফুটা চিটিকা দি গোটেই চকু কাণ নাক দাঁত পেটু চিটিকি শেষেই হ'ব কঁঠালৰ বাকলি পোৱা দিহে মোক পিছত পাব ৰচোন নমাবলৈ কিবা এটা ব্যৱস্থা কৰিম নহয় তই ইমান গছৰ আগলি পালিগে কেনেকে কেনেকে পালোহি সুধিবলৈ আহিছ এই কলা বুঢ়াটোৱে মোক জান খাই দিলে বুজিছ নে জম্বিয়ে মোক যেতিয়া ধৰি আনি আছিলে কোন পিনৰ পৰা কলা বুঢ়াই দিলে নহয় জম্বি পকত বম দুচা ফুটুৱাই ধুমকে জম্বিয়ে চেটেপ হওঁতে এনেকুৱা বেয়াকে মোক ঝাটকা এটা দিলে একে ঝাটকাই মই গছৰ আগলি পাৰ হৈ গৈছিলো কোনোমতে গছজোপাত থাপ মাৰি ধৰিব পাৰিলো বুলিহে ইমানতে ৰখিলো নহ'লে মোক চাগে নাপালিহেঁতেন ভেবেলা সেই কঁঠালৰ বাকলি পোৱা দিহে পালিহেঁতেন জোঁৱাই অথনি মাতিলো একো পাত্তাই নিদিয়ে একদম ফুঁফাই গুলি অহা দি আহিলা যে ওপৰলে কি চাই আছা হয় কি চাই আছে মানে সেইটো মুনুকন দেখা নাই মুনুকন গছৰ আগলিত ওলমি আছে আপুনি বম ফুটুৱাই দিওঁতে মুনুকন গৈ গছৰ আগলি পালেগে খালেগে কোনে কি খালেগে আকৌ হয় আহা এই চব মানে ইহঁতকেইটাই মানে মুনুকনক চাই আছে মুনুকন
ঐ তই গছৰ গলিত কেনেকে ওলমি গলি হয় ঐ এতিয়া কেনেকে ওলমিলি সুধিবলৈ আহিছে সেইদিনাখন বম দুচাত নিজে ফুটাই মোক গছৰ গলিত ওলমাই থৈ গুচি গ'ল ঐ ইমান চিঞৰিলো ককা ককা বুলি নাই ঐ চাব লাগে কেনিবা ঐ চাইছে কেনিবা ঐ হাৰি পিনে মূৰা দাও কৰি ঘূৰি চাইছেগে এইপিনে চোৱাহেঁতেন সেইদিনাখনে মোক দেখা পায় ঐ ৰচোন ৰ তই বৰ হুলস্থুলখন লগাই নাথাক ঐ তোক এতিয়া কেনেকে নমাব পৰা যায় মই তাকে চিন্তা কৰি আছো ৰ ঐ ভেবেলা ঐ নমা মোক সোনকালে নমা নহ'লে মোৰ বাউটি ছিগি মই মানুহটো যে তলত পৰিম একদম কিন্তু খাটাং এই জহনী জম্বিকেইটা পকৰত জুই নিদিয়ালৈকে মই শান্তিত নাথাকো কিন্তু মোক সোনকালে নমোৱাৰ লগে লগে জম্বিকেইটা বিচাৰি আনি ধৰি গছত বান্ধি ইহঁতৰ পকৰত জুই লগাইহে মই ঘৰলৈ যাম কিন্তু ঐ জহনী মৰা ঐ ৰচোন ৰ ইমান বাহুবলি দেখুৱাব নালাগে আৰু আগতে গছৰ আগলিৰ পৰা তললৈ কেনেকে আহিব পাৰ সেইটোকে চিন্তা কৰ আইও এই জহনী মৰা দে ফুটিয়াকেইটা ইমান জপিয়াই দৌৰিছে এই জেওৱা ফুটিডালক এৰি থৈ গৈছে কৃষ্ণ ঐ মোৰ ল'ৰাটো ভালে কুশলে আছে নে নাই কোনো ঠিকনাই নাইকিয়া হৈছে ঐ বাপেক দলা কৈছা কোনো গাই ল'ৰা নাই ঐ খুৰী ঐ অকণমান লাহে লাহে দৌৰ ঐ এনেই আপুনি হাই প্ৰেছাৰ থকা মানুহ ঐ কেনেবাকে চিট ভুলুঙা খাই মাটিত পৰি হাই প্ৰেছাৰ উঠাব লাগিলে ঐ মুনুকণ চেটেপ হোৱাৰ আগতে আপুনিয়ে চেটেপ হৈ থাকিব কণপিত একদম সঁচা কথা কৈছ কিন্তু দেই ঐ লাহে দৌৰ অকণমান লাহে দৌৰ ঐ বৰ জহনী কণপিত মনে থাক তই মনে থাক ঐ ৰাস্তাটো এইটো হয় নে নহয় তই খালি সেইটো ক ঐ ৰাস্তাটো এইটোৱে কেলে সেই এৰাপলীয়া ঘৰটো পাহৰিলা নেকি সেই এৰাপলীয়া ঘৰটোলৈ যোৱা ৰাস্তা এইটোৱে আকৌ বলক সোনকালে বলক ঐ কণপিত ঐ ইমান স্পীডত নদৌৰিবি অকণমান লাহে যা ঐ মই ইমান দৌৰিব নোৱাৰো নহয় হে কেনেবাকে বাটতে আকৌ মোক জম দিয়ে ঐ এনেকে অকলে এৰি থৈ নাযাবি দেই লাহে যা মোৰ কথাটো কোনো গুৰুত্বই নিদিলে দেখিছা এই দে ফুটিয়াবোৰৰ লগত সঁচাকে দৌৰিব নোৱাৰি দেই মামুলি দৌৰিছে এইকেইটা ঐ মই যে এনেকে গছৰ গলিত ওলমি আছো কথাটো মাহেঁতি গম পাইছে নাই হয় মাহেঁতি গম পাইছ নাই সুধিবলৈ আহিছ আমি এতিয়াহে গম পাইছো তই যে এনেকে গছৰ গলিত ওলমি আছ ঐ কণপিত গৈছে খবৰটো দিবলৈ তোক জম দিয়ে লৈ যোৱা সিহঁতেও আহি পাবহিয়ে চাগে সিহঁতেও এইডোখৰলৈকে আহিব কণপিতই গম পায় নহয় কলা ককাই যে এইখিনিতে জম্বিক বম ফুটাই মাৰিছিলে বুলি ভেবেলা ঐ মুনুকণৰ কিবা খবৰ পালি নে কি হয় গছৰ গলিত ওলমি আছো মই সোনকালে নমোৱা কিবা এটা ব্যৱস্থা কৰা নহ'লে এতিয়া হাতকেইখন ইয়াতে থাকি যাব মানুহটো গুচি যাম কঁঠালত ফুটা চিটিকা দি গোটেই দাঁত কাণ নাক পেটৰ ভুঁই চিটিকি যাব মোক তোমালোকে অকল সেই কঁঠালৰ বাকলি পোৱাদিহে পাবা এই জহনী মৰাটোৱে সেই গছৰ আগলি তুলমি কিহৰ ৰং চাই আছে তই কেলে নামি আহিব পৰা নাই কেনেকে উঠিলি তাত ল'ৰাটো লগত লৈ আহি মাছ বাটতে এৰি থৈ গৈছে কেনেকে কি হয় বা সি গছৰ আগলি পালেগে কথা নাই বতা নাই এতিয়া দম দিবলৈ আহিছে আহা নেমু তইনো বা সিজা শাকত কেলে নিমখ দিব লাগে হা ল'ৰাটো কেনেকে নমা সেইটো কথা চিন্তা কৰিব পৰা নাই কেনেকে সি উঠিলে তই সেইটোক লৈহে মাথা মাৰি আছ মোক কিবা এটা কৈ সোনকালে নমাক নহ'লে মই যি দেখিছো মোৰ হাতকেইখন গোটেই গাটোৰ পৰা ওলাই গুচি যাব যেন পাইছো জোঁৱাই মুনুকণক নমোৱা ব্যৱস্থা এটা সোনকালে কৰা বুজিছা নহ'লে এইটো এনেকে থাকোতে সঁচা সঁচি যীশু খ্ৰীষ্টক গতে তাতে প্ৰাণ বায়ু এৰি দিব আকৌ কিবা কৈছা হ'ব পাই বোৱাৰী এই চব কৈছে নহয় ইয়াত যিমানখিনি আছে মই যি দেখিছো চব কটাই ঘাট নিমখ দিয়া মানুহে আছে ৰ'ব আপোনালোকে নিজৰ মাজতে কাজিয়াখন নেলাগিব এইবিলাক কথা বাৰ্তা পিছত পাতি থাকিব আগতে মুনুকণক কেনেকে নমাব পৰা যায় সেইটো বিষয়ে চিন্তা কৰক তোন আকৌ কিনো পাই এহেঁতি মখাও কি নলগা জেঙত লাগি আছে যে আৰু দেই আইও কৃষ্ণ এইডাললৈ চাই কিবা মোৰ ডিঙিটোহে বিষ উঠি গৈছে আৰু মুনুকণ আমি মুখাই থাপ মাৰি ধৰিম তই জাপ মাৰি দে টেনচনে নলবি এই কলা বুঢ়াটোৰ কাৰণে মোৰ জীৱনৰ গোটেই গতিবিধি সলনি হৈ গৈছে আকৌ মোক জাপ মাৰি দিবলৈ পায় পকা কঁঠাল ফুটুৱাবলৈ মন আছে মোক মুনুকণ বুদ্ধিটো বেয়া নহয় আমিখিনি আছো নহয় তলত তই টেনচনে নলবি গোটেইখিনিয়ে তোক থাপ মাৰি ধৰিম জপিয়াই দে মুনুকণ জপিয়াই দে আমিখিনি আছো নহয় তলত তোক থাপ মাৰি ধৰিম মোৰ এয়া পাই গৈছেগে মই জপিয়াই মোৰ কঁকালটো ভাঙি নলওঁ লাগিলে সেই ককাই কোৱা আগতে যীশু খ্ৰীষ্টৰ দৰে ইয়াতে মই প্ৰাণ বায়ু এৰি দিম তথাপিতো মই তহঁতক ভৰসা কৰি মই নজপিয়াও দেই মুনুকণ একো নহয় তই জপিয়াই দিব নালাগে নহয় তই হাতকেইখন এৰি দিলে হৈ গ'ল আমিবিলাকে ধৰিলে নহয় ডিঙিত ধৰিব হাতত ধৰিব ভৰিত ধৰিব মুঠাৰ ওপৰত তই মাটিত পৰিবলৈ নাপাৱ তহঁতি যিটোহে প্লেন কৰিছ মই যি দেখিছো লাষ্টত মোৰ মাথাটো কাবাৰ হাতত হাত এখন কাবাৰ হাতত ভৰি এটা কাবাৰ হাতত বডিটোহে গৈ মাটিত পৰিবগে যেন পাইছো মুনুকণ একো নহয় জপিয়াই দে আমিবিলাক আছো নহয় তই ভয় খাবলগীয়া একো নাই এতিয়া তোন আমিবিলাক আছো নহয় তই হাতকেইখন এৰি দিলে হ'ব মুনুকণ হাতকেইখন এৰি দিলে তই তলত পৰিবিহি এৰি দে আমিবিলাক আছো নহয় ধৰিবলে নেমু নহ'লে কাম এটা কৰো বুজিছ কি কাম কৰিবি হয় এইটোৱে জপিয়াবলৈ বৰ ভয় কৰিছেচোন হেৰি কৰো বুজিছনে মই তলত শুই দিওঁ মোৰ পোনতে তাক জাপটো মাৰিবলৈ কওঁ তাৰপিছত তহঁতি ধৰিবি যদি তহঁতি ধৰিব নোৱাৰ মোৰ গাৰ ওপৰত পৰিব সি বাচি যাব 9-10 কেজিয়া মালটোনো মোক কুইণ্টেলিয়া ওপৰত পৰিলে কিডাল হ'ব হয় বৰ ধুনীয়া আইডিয়া এটা দিলে দেই বৰ্তাই অথনিৰে পৰা এইটো কথাকে মাথাত খেলোৱা নাই কণপিত দে আঁতৰি দে দাদাই খুৰী দিয়ক আঁতৰি দিয়ক বৰ্তাক শুবলৈ দিয়ক মোৰ পোনত পেটটো কৰি হৈ দিয়ক মই আপোনাৰ সেই ডাঙৰ পেটটোতে জাপটো মাৰো শুইছো হোৱাৰ আগতে ভগৱানক এবাৰ চিন্তা কৰি ল'বলৈ দে আকৌ কি কৰা আনৰ কাৰণে এনেকে নিজৰ দেহাটোক কষ্ট দিব নাপায় নহয় উঠা জোঁৱাই ককা ৰ'ব হে এই মুনুকণক আগত নমাই ল'বলৈ দিয়ক
কৃষ্ণ ঐ ভগৱানেহে জানে আৰু দেই ঐ জোঁৱাই আজি থাকিবনে হিপুৰিলে যাব ঐ মুনুকণ ঐ তই বেলেগৰ কথা শুনি থাকিব নালাগে বতাহৰ পেটটো চাই এতিয়া জাপটো মাৰি দে মুনুকণ ঐ সোনকালে জপিয়া ঐ মুনুকণ ঐ কি চাই আছ জাপটো মাৰ আকৌ ঐ মাৰিছো তাকে জাপটো মৰাৰ আগত কথা এটাহে মনলৈ আহিছে ঐ কেনেবাকে বতাহৰ পেটটোত পৰি আকৌ কেনিবা সেই পিম পম্বল উফৰা দিম উফৰি গুচি নাযাওতো ঐ কুলাঙ্গাৰ নেযাও জাপটো মাৰ সোনকালে কৃষ্ণ প্ৰভু ঐ তুমিহে জানা জহনি মৰা নাম গছৰ আগলিৰ পৰা তল পালিহি যেতিয়া পেটটোৰ পৰা নাম আৰু হাগিম লাগি আছিলে যিটোহে ঝাটকা দিলি গু চু ওলাই গ'ল নেকি ঠিকনা নাই দেই এইটো